Hello everyone, most welcome to HA Tutorial YouTube channel. আজি আমি টিচাৰ জয়নিঙৰ ফুল প্ৰচেছৰ সম্পৰ্কত আমি আলোচনা কৰিম। ইয়াতে LPUP গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ জয়নিং প্ৰচেছটো একে হয়, জাষ্ট এপ্লিকেশ্যন ফৰ্মেটটো অলপ বেলেগ হয়। সো মই A to Z মই ইয়াতে দেখুৱাই দিম আপোনালোকে ক'ৰ পৰা কি ডকুমেণ্টছ ল'ব লাগে আৰু প্ৰথমতে ক'ত গৈ জয়নিং কৰিব লাগে। প্ৰথমতে আমি চাই লওঁ, 1 নম্বৰতে আমাক লাগিব এখন এপইণ্টমেণ্ট লেটাৰ, অৰ্থাৎ আপোনালোকক যি দিনাখন এপইণ্টমেণ্ট দিব সেই এপইণ্টমেণ্ট দিয়া দিনাখনে আপোনালোকৰ হাতত এখন এপইণ্টমেণ্ট লেটাৰ হ'ব। আপোনালোকে নিজৰ এপ্লিকেশ্যনৰ জৰিয়তে বা ৰুল নাম্বাৰ জৰিয়তে এপইণ্টমেণ্ট লেটাৰটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব বা কাইলিফাৰাত গৈ পেলাই আপোনালোকে এপইণ্টমেণ্ট ল'ব পাৰিব। কিন্তু প্ৰায়ভাগ এপইণ্টমেণ্ট তাতে 2-3 জনক দিয়ে, তাতে ৱেবছাইটত দি দিয়ে আৰু ৱেবছাইটৰ পৰা নিজে ডাউনলোড কৰিব লাগে। আৰু সেই এপইণ্টমেণ্ট লেটাৰতে লিখা থাকিব আপোনাৰ স্কুল নেমছ, আপোনাৰ এপইণ্টমেণ্ট নাম্বাৰ, ডিষ্ট্ৰিক্ট, A to Z এপইণ্টমেণ্ট লেটাৰত লিখা থাকে। আৰু সেই এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰাৰ পাছতে আপোনালোকক এখন লাগিব জয়নিং লেটাৰ। এতিয়া জয়নিং লেটাৰ ইয়াতে মই ব্ৰেকেটত 2 লিখি দিছোঁ, তাৰমানে ইয়াতে হেডমাষ্টাৰলৈ এখন জয়নিং লেটাৰ লিখিব লাগিব আৰু তাৰপিছতে BO, যদি LP বা UP স্কুলৰ হয় তেতিয়াহ'লে BO লৈ লিখিব লাগিব এখন, আৰু যদি গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হয় তেতিয়াহ'লে DO লৈ লিখিব লাগিব। ঠিক আছে, ক'লৈ লিখিব লাগিব? DO লৈ লিখিব লাগিব। সো তাৰ পাছতে লাগিব আপোনালোকক আণ্ডাৰটেকিং, সেম হ'ব LPUP গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত একে হয় গোটেইখিনি প্ৰচেছ। ইয়াতে কি লাগিব আপোনালোকে আণ্ডাৰটেকিং, আৰু আণ্ডাৰটেকিঙৰ তলত আপোনালোকে চহী কৰিব লাগিব। মই এতিয়া ইয়াতে দেখুৱাম, ইয়াতো হেডমাষ্টাৰকো দিব লাগিব, তাৰপিছতে BO অফিচ বা DO অফিচতো দিব লাগিব। সো জয়নিং লেটাৰ ফৰ্মেটটো আমি একবাৰ চাই লওঁ কেনেকৈ আমি ফিল আপ কৰিব লাগে। যেহেতু আমি প্ৰথমতে স্কুলত গৈ জইন কৰিবগৈ লাগে, অফিচত নহয়, প্ৰথমে আমি ক'ত জইন কৰিম? স্কুলত জইন কৰিম। সো আমি এনেধৰণে আমি কি লিখিম? হেডমাষ্টাৰলৈ এপ্লিকেশ্যন কৰিম, টু দ্য হেডমাষ্টাৰ। ইয়াতে আপোনালোকৰ স্কুলখনৰ নাম লিখিব, যেতিয়া এপইণ্টমেণ্ট লেটাৰখনতে লিখা থাকিব নহয় স্কুলখনৰ নাম। সো মই ইয়াতে ABC স্কুল বুলি লিখি দিছোঁ। ঠিক আছে, কাৰোবাৰ LP স্কুল থাকিলে LP স্কুল লিখিবে, ME স্কুল থাকিলে ME, তাতে মেনশ্যন থাকিব এপইণ্টমেণ্ট লেটাৰত। সো এইটো লিখিবে ABCB জেগাত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰত যিখন স্কুলৰ নাম দিয়া থাকিব সেই স্কুলৰ নামটি ইয়াতে লিখিব। আৰু ব্লক কি হ'ব তোমাৰ? ছাপ'জ কোনোবাই তেনেধৰণৰ, ছাপ'জ মই চিনাকি ইয়াতে দিছোঁ ঘিলামৰা, অ'কে, ঘিলামৰা ইয়াতে মই লিখিলোঁ ঘিলামৰা ব্লক, অ'কে, ধেমাজি তেনেকৈ। তাৰপিছত ডিষ্ট্ৰিক্টটো কি হ'ব? লখিমপুৰ, ইয়াতে লিখি দিব। ঠিক আছে, ইয়াতে কি দিব? লিখি দিব। ইয়াতে চব এই গোটেইখিনি ক'ত দিয়া থাকিব? এপইণ্টমেণ্ট লেটাৰত দিয়া থাকিব। চ' এইটো টেনশ্যন ল'ব নালাগে, ডিটেইলছটো দিয়া থাকিব। তাৰ পাছতে আমি ল'ব লাগিব, পিছত কি লিখিব লাগিব? ছাবজেক্টটোত লিখিব লাগিব যে জয়নিং লেটাৰ, জাষ্ট এনেকৈ লিখিলেই হ'ল, এপ্লিকেশ্যন ফৰ জয়নিং লেটাৰ, বা এনেকৈ শ্বৰ্টকৈ লিখিলেই হ'ল জয়নিং লেটাৰ। তাৰপিছত ৰেচপেক্টেড ছাৰ এণ্ড মেডাম, আপোনালোকে যদি স্কুলত এনেকৈ 2টা অপশ্যন ৰাখিব, আৰু যদি স্কুলত গৈ দেখে যে হেডমাষ্টাৰজন লেডিজ বা মেল হয় তেতিয়া লেডিজ হ'লে মেডামত এনেকৈ ক্লিক কৰিব, যদি মেল হয় তেতিয়াহ'লে মেলত ক্লিক কৰিব। ঠিক আছে, চ' এই 2টা অপশ্যন ৰাখিব। তাৰপিছতে লিখিব উইথ ডিউ ৰেচপেক্ট আই হুড লাইক টু ষ্টেট ডেট, মই ইয়াতে হাইলাইট কৰি দিছোঁ, ৰেচপেক্ট আই হুড লাইক টু ষ্টেট ডেট আই এম এপইণ্টেড এট, ক'ত লিখিব? এতিয়া স্কুলখনৰ নাম লিখিব। মই কি লিখিছিলোঁ? ABC স্কুল বুলি কৈছিলোঁ নহয়, চ' ইয়াত স্কুলখনৰ নাম লিখিব। তাৰপিছতে লিখাৰ পাছতে আকৌ লিখিব স্কুল কি টিচাৰ? এছিষ্টেণ্ট টিচাৰ। অল LP স্কুলৰ গোটেইখিনি কি হ'ব? LP স্কুলৰ যিমান টিচাৰে নিযুক্তি পাব একেডোখৰ চব কি হ'ব? এছিষ্টেণ্ট টিচাৰ হ'ব। তাৰ পাছতে UP অল, তাৰপিছত গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, এই ক্ষেত্ৰত কি হ'ব? এছিষ্টেণ্ট টিচাৰো থাকিব পাৰে, তোমাৰ ছায়েন্স টিচাৰো থাকিব পাৰে। ঠিক আছে, চ' ছাবজেক্ট টিচাৰ গোটেইখিনি থাকিব পাৰে। চ' ছাবজেক্টখিনি আপোনালোকে ইয়াতে মেনশ্যন কৰিব। মই ইয়াতে এছিষ্টেণ্ট টিচাৰ কৈছোঁ। ঠিক আছে, কি হ'ব? এছিষ্টেণ্ট টিচাৰ। তাৰপিছত যদি এছিষ্টেণ্ট টিচাৰ নহয় ছায়েন্স টিচাৰ বুলি আপোনালোকে মেনশ্যন লিখিব পাৰিব ইয়াতে, যি টিচাৰত আপোনালোকে এপইণ্টমেণ্ট পাইছে।
তাৰ পিছতে ইয়াতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰত এটা লেটাৰ নাম্বাৰ থাকিব এই লেটাৰ নাম্বাৰটো এনেকুৱা হয় যিসকলে সময়ত চাব এনেকৈ দিয়া থাকিব ঠিক আছে E11/06 কিবা কিবি দিয়া থাকিব আৰু 2025 এনেকৈ অব্লিক দিয়া থাকিব আৰু আপোনালোকক সাপোজ 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট দিব নহয় 10 অক্টোবৰ কি লিখিব ইছ্যু কিমান তাৰিখে কৰিছে সো 10 কি হ'ব 10/2025 এনেকৈ অল এইখিনিও মেনশ্যন থাকিব এপইণ্টমেণ্ট লেটাৰখনতে তাৰপিছতে ইছ্যু বাই দ্য কি হ'ব ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ইয়াতে কিন্তু হাই স্কুলৰ হলে ইয়াতে কি হ'ব ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন হ'ব ইয়াতে কি হ'ব হাই স্কুলৰ হলে আপোনালোকে ইয়াতে লিখিব লাগিব কি হ'ব ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আছাম লিখিব লাগিব গুটেইখিনি মই একেলগে কৈ দিছো দেই নাও আই ওয়ান্ট টু জয়েন ইন ইয়োৰ স্কুল ইন একৰ্ডেন্স উইথ দ্য direction of the mention appointment letter enclosed here with এইটো স্পেচিফিকেলি এই এপ্লিকেশন কোন হৈছে তোমাৰ এলপিইউপিৰ কাৰণে কিন্তু সেম প্ৰসেস জাস্ট এডিংটো ইয়াতে চেঞ্জ কৰিব লাগে দেই গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ ক্ষেত্ৰত এণ্ড মাষ্টাৰ জেগাত কি লিখিব ইয়াতে প্ৰিন্সিপাল লিখি দিব গেজেট টিচাৰ অকলে প্ৰিন্সিপাল বা পোষ্ট গেজেট টিচাৰ কিনি অল ওকে জাস্ট আপোনালোকে জানিব ইমানখিনি শিক্ষিত হোৱাৰ পিছত আৰু এইখন এপ্লিকেশন লিখিব নোৱাৰা কি ইছ্যু আছে সো ইয়াতে লিখিব সো আই ৰিকুৱেষ্ট ইউ ইয়াতে মই হাইলাইট কৰি দিছো সো আই ৰিকুৱেষ্ট ইউ টু কাইন্ডলি এলাউ মি টু জয়েন দিস স্কুল অন টুডে মানে যি দিনাখন আপোনালোকে জয়েন কৰিব সাপোজ 10 অক্টোবৰত এপইণ্টমেণ্ট পালে হয় নে নহয় 10 অক্টোবৰত এপইণ্টমেণ্ট পালে 11 তাৰিখ আপুনি জয়েন কৰিব পাৰে তেতিয়ালে 11/10 লিখিব বোলে 11 তাৰিখত জয়েন কৰা নাই মই 15 তাৰিখে জয়েন কৰিছো 15 অক্টোবৰ তেতিয়া 15/2025 লিখিব আৰু এটা কথা মনত ৰাখিব হা ইয়াতে আপোনালোকক এক সপ্তাহ 5 to 6 days সময় দিয়া থাকে এই সময়সীমাৰ ভিতৰত আপোনালোকে জয়েন কৰিব লাগে স্কুলত যদি সময়মতে জয়েন নকৰে তেতিয়ালে আপোনাৰ তোমাৰ এপইণ্টমেণ্ট লেটাৰটো কেনসেল হ'ব আৰু ইয়াতে তাৰিখ লিখিলে তাৰিখ লিখাৰ পিছতে ইয়াত কি লিখিব ডেট টাইম আপুনি স্কুলত কিমান টাইমত সাপোজ 9:15 জয়েন কৰিলে বা 10টা বজাত অল 9:15 লিখিলে কিয় লিখিছো মই এটো যে ইয়াতে কৈ দিছো তাৰ পিছত এনক্লোজ ইয়াতে গুটেইখিনি আপোনাৰ ডকুমেন্টছ খিনি ইনক্লুড কৰিব ইনক্লুড কৰাৰ পিছত ইয়াতে চাব অল ইয়োৰ ফেইথফুলি ইয়াতে আপোনাৰ নাম লিখিব সাপোজ সঞ্জয় কি লিখিম মৰাঙে লিখি দিম ইয়াতে মই যিকোনো টাইটল এটা লিখিব ইয়াতে আপোনাৰ ডেটাৰ নাম লিখিব ইয়াতে ৰাৱণ লিখিব অৰ ৰাৱণ মৰাং সাপোজ এক্সাম্পল ইয়াতে আপোনাৰ এড্ৰেছটো দিয়া থাকিব এড্ৰেছ লিখিব পিও লিখিব পিএস লিখিব ডিস্ট্ৰিক্ট লিখিব মোবাইল নাম্বাৰ দি দিব মোবাইল নাম্বাৰ কিয় দিব লাগে স্কুলত জয়েন কৰাৰ পিছত বা অফিসত জয়েন কৰাৰ পিছত আপোনাক কল কৰিব পাৰে সো কি লিখিব ইমেইল আইডিটো লিখিব ইয়াতে ঠিক আছে তাৰ পাছতে চাব এইখন হল এটো আছিল এনমাষ্টাৰলৈ লিখা এপ্লিকেশন কপি এতিয়া মই যেহেতু কৈছো 2 কপি তাৰ পিছতে আৰু এটা কথা ইয়াতে মনত ৰাখিব যেতিয়া আপুনি স্কুলত জয়েন কৰিব জয়েন কৰাৰ পিছতে এডমাষ্টাৰে এইকিনিতে কি মাৰি দিব সিল মাৰি দিব আৰু ফৰৱাৰ্ড কৰি দিব আপোনাক কলৈ ফৰৱাৰ্ড কৰিব আপুনি যদি হাই স্কুলৰ হয় তেতিয়ালে বিও লৈ সৰি এলপি বা এমই স্কুলৰ হলে বিও লৈ বিও অফিচাৰজনলৈ ফৰৱাৰ্ড কৰিব আৰু গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰ হলে ডিএসই লৈ কি কৰিব ফৰৱাৰ্ড কৰি দিব ইয়াতে এডমাষ্টাৰ সিল মাৰি দিব আৰু এইখন জেৰক্স কপি এখন এডমাষ্টাৰক দিব আৰু জেৰক্স একপি আপুনি ৰাখিব আৰু অৰিজিনাল কপি কিন্তু অফিচলৈ লৈ যাব লাগিব ঠিক আছে কলৈ লৈ যাব লাগিব অফিচলৈ লৈ যাব লাগিব এটা জেৰক্স কপি নিলেও হয় কিন্তু অৰিজিনাল কপি অফিচত চাই আমাক তেনেকৈ চাইছিলে সো এই কথাটো মনত ৰাখিব ওকে তাৰ পাছতে কি আহিব আমাৰ এতিয়া যেটা আমি স্কুলত জয়েন কৰিলো স্কুলত জয়েন কৰাৰ পিছত আমি কলৈ যাম বিও অফিচলৈ যাম ওকে বিও নহলে কলৈ যাম ডিও অফিচলৈ যাম এই কামটো কিন্তু এনমাষ্টাৰে কৰিম বুলিও কৰিব পাৰে হা এনেকুৱা প্ৰায় হয় যে কিছুমান টিচাৰৰ যেতিয়া এনমাষ্টাৰ তাত জয়েন কৰিলে নহয় এনমাষ্টাৰ গুটেইগান ডকুমেন্টছ দিলে তাৰ পিছতে কিছুমানে কি কৰে অফিচত দি দিয়ে কিছুমান এনমাষ্টাৰ ভাল থাকিলে মানে একেতে বি অফিচত দি দিয়ে এনেকে থাকে আৰু যেহেতু হাই স্কুলৰ কিনি দি দিও হয় ওকে নিজে গুটেইখিনি কাম কৰে হাই স্কুলৰ এনমাষ্টাৰে সো একেৰকলে নিজে ডি অফিচলৈ দিবগে পাৰে বা ক্যান্ডিডেট জনক নিজে পঠাব পাৰে জয়েনিংৰ কাৰণে এই কথাটো মনত ৰাখিব আৰু যিমানখিনি কাগজ পাতি জমা কৰে বা স্কুলতে হওক অফিচতে হয় এই গুটেইখিনি ৰাখিব
এতিয়া যেটা আপুনি স্কুলত জয়েন কৰিলে জয়েন কৰাৰ পিছতে আপুনি কলৈ যাব লাগিব এতিয়া বিও অফিচলৈ যাব লাগিব তাতে এপ্লিকেশন ফৰমেটটো এনেকৈ হ'ব 2 ওকে দা ইয়াতে মই হাইলাইট কৰি দিম দা ব্লক এলিমেন্টাৰী এডুকেশন অফিচাৰ তাৰ পিছত দিও হলে কি হ'ব তোমাৰ ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশন অফিচাৰ হ'ব এনেকৈ ঠিক আছে বা ডাইৰেক্টৰ অফ সেকেন্ডাৰী এনেকৈ হ'ব আৰু ইয়াতে হেডিংটো লিখিব পাৰিব তাৰ পাছতে সব ইয়াত কি লিখা থাকিব মই কি কৰিছো ঘিলামৰা ব্লক লিখিছিলো হয়নে নহয় ঘিলামৰা ইয়াতে লিখিলা তাৰ পিছত ডিস্ট্ৰিক্ট কোড আছিল লখিমপুৰ সেম ফিল আপ কৰিব লাগিব জাস্ট হেডিংটোৱে চেঞ্জ হ'ব ওকে তাৰ পিছত সাবজেক্টটো সেম থাকিব ইয়াতে সাবজেক্ট সব সাবজেক্ট জয়নিং লেটাৰে হ'ব ইয়াতো তাৰ পিছত ৰেসপেক্টেড স্যাৰ মেডাম দুইটাই লিখিব যদি মেডাম হয় অতনি কোৱা মতে ট্ৰিক্স এটা মাৰিব লাগে সাপোজ অফিচাৰজন মেল হয় ওকে ইয়াতে কি কৰিব স্যাৰ লিখিব তাৰ পিছতে উইথ ডিউ ৰেসপেক্ট আই উড লাইক টু ষ্টেট ডেট আই এম এপইণ্টেড এট স্কুলখনৰ নাম মই কি লিখিছিলোঁ ABCD সো ইয়াতো ABCD সেম স্কুল লিখিব লাগিব তাৰ পিছতে আহিলে স্কুল এছিষ্টেণ্ট টিচাৰ অলৰেডি মই ক'লো এছিষ্টেণ্ট টিচাৰ কি লিখিব লাগে লেটাৰ নাম্বাৰ আমুক লেটাৰ নাম্বাৰটো ইয়াতে লিখিব তাৰ পিছতে ডেটেড ইস্যু ডেটটো সেম থাকিব 10 লিখিছিলে 10 লিখিব লাগিব ইস্যু বাই দা ডিৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম নাও আই হেভ অলৰেডি জইন দা স্কুল ইন accordance with the direction of the mentioned appointment letter enclosed here with so yate thakibo eta so I request you kindly accept my joining report in your blog on today yate ki likhibo apuni suppose schoolot 11 tarike join korile all 11 october join korile all tar pisot apuni bole edinakon join korar pisote গৈছে তেতিয়া 11 তাৰিখে লিখিব বলে স্কুলত জয়েন কৰা দিনাখন টাইম নাপালে যে পিছ দিনাখন জয়েন কৰিব পাৰে তেতিয়া আপুনি ইয়াতে 12 অক্টোবৰ লিখিব ঠিক আছে যোন দিনাখন ব্লকত এনেকুৱা নহয় যে স্কুলত জয়েন কৰিয়ে যে অফিসত জয়েন কৰিব লাগে এই দিন একে দিনাই তেনেকুৱা নহয় দেই অল এটো ৰং কনসেপ্ট স্কুলত জয়েন কৰা দিনাই যে অফিসতো জয়েন কৰিব লাগে হেতু নহয় পিছ দিনাখন আপুনি জয়েন কৰিব পাৰে সো টাইমটো ইয়াতে মেনশন কৰিব কোনটো সময়ত জয়েন কৰে আপুনি এম মলে এম পিএম এমত কেতিয়াও জয়েন কৰিব নালাগে সদায় আমি এমতে জয়েন কৰিম 12টা বজাৰ আগত সদায় জয়েন কৰিব লাগে ঠিক আছে স্কুলৰ যেটো আৰম্ভণি তাৰ পিছতে ইয়াতে যিমানখিনি ডকুমেন্টছ আছে সেই ডকুমেন্টছখিনি আপুনি লগতে গাঁঠি দিব লাগে সো এইটো সেম থাকিব আপোনাৰ ইয়াতে কি থাকিব ইয়োৰ ফেইথফুল নেম সেম অল ডিটেইলছ ইয়াতে এড্ৰেছখিনি ফিল আপ কৰিব লাগিব তাৰ পাছতে আহিলে আমাৰ আন্ডাৰটেকিং কপি ওকে এটো আন্ডাৰটেকিং কপি আপোনাৰ এনেকে লিখিব সবৰে কাৰণে একে হয় আন্ডাৰটেকিং কপি যাতে এনপিএছৰ বা ওপিএছ নিবিচাৰে সেই ওপৰৰ লিখা আছে সো ইয়াতে কি কৰিব সিগনেচাৰ লিখিব সিগনেচাৰ ইয়াতে দিব ঠিক আছে তাৰপিছত সিগনেচাৰ দিয়াৰ পাছতে আপুনি এই কপি স্কুলতো দিব লাগিব আৰু অফিসতো দিব লাগিব ঠিক আছে মনত ৰাখিব আৰু প্ৰত্যেক কপি জেৰক্স কৰি ৰাখিব এইটো আছিল আমাৰ ফৰ্মেল সো ইয়ালৈকে আমি পালো তাৰ পিছতে মেডিকেল ফিটনেস ওকে এতিয়া মেডিকেল ফিটনেস বিলাকৰ কাৰণে কিন্তু হস্পিটেলত না যাব সিভিল বিলাকত না যাব বহুতে ভাবি আছে সিভিলত যাব লাগিব বা হস্পিটেলত যাব লাগিব বলে সো এই কথা মনত ৰাখিব মেডিকেল ফিটনেসৰ কাৰণে ক'ত যাব লাগিব জইন ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস ইয়াতে ডিস্ট্ৰিক্টত থাকে বা জেডি এছএছ অফিসত যাব লাগিব ইয়াতে আপোনালোকে হস্পিটেলত যাব নালাগে দেই ইয়াতে তোমাৰ জইন ডাইৰেক্টৰৰ অফিস থাকে ডিস্ট্ৰিক্ট লেভেলৰ সো ডিস্ট্ৰিক্ট লেভেলৰ পৰা নিজৰ ডিস্ট্ৰিক্ট লেভেলৰ পৰা উলিয়াব লাগিব নিজৰ ডিস্ট্ৰিক্টৰ পৰা এই কথাটো মনত ৰাখিব সিভিল বা হস্পিটেল বিলাকত না যাব হা ইয়াতে জইন ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ অফিস বেলেগ থাকে সো এই কথাটো মনত ৰাখিব ওকে সাব সেন্টাৰ বিলাকত গৈ এইবিলাক বিচাৰি নাথাকিব আকৌ তাৰ পিছতে এফিডেভিট লাগিব ইয়াতে হোম ডিস্ট্ৰিক্ট কোডৰ পৰা লাগিব এটো ওকে লখিমপুৰলে লখিমপুৰ মেইন কোডৰ পৰা হ'ব তেনেকে আপোনালোকে লৈ ল'ব ইয়াতে কি লিখা থাকিব এতিয়া এই কথাটো অলপমান পাহৰি গৈছো দেই এটো মই অলপ ডিটেইলছকে কৈ দিম ইয়াতে আপুনি ক'ব লাগিব আকৌ এপইন্টমেন্ট পোৱাৰ পিছতে হুলিয়াব যে আপোনাক সুধিব কিয়ৰ কাৰণে লাগে তেতিয়ালে ক'ব যে টিচাৰৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেন্টৰ কাৰণে লাগে কি ডিপাৰ্টমেন্টৰ কাৰণে লাগে এডুকেশ্যন ডিপাৰ্টমেন্টৰ কাৰণে লাগে সো এখন সাৰ্টিফিকেট লাগে ষ্ট্ৰং মানুহটোৰ কোনো প্ৰবলেম নাই এনেকে দিব লাগিব সো এই কথাটো মনৰ ৰাখিব তাতে মই ফৰ্মেট এটা ইয়াতে দেখাই দিছো কেনেকুৱা হয় মই লোৱা কপি আছিল ইয়াতে মই দেখাই দিছো এনেকে
তাৰপিছত ইয়াতে আমাৰ কোড এফিডেভিটতখনত লিখা থাকিব তোমাৰ এড্ৰেছ দিয়া থাকে তাৰপিছত এপইণ্টমেণ্ট লেটাৰ দিয়া থাকে এপইণ্টমেণ্ট লেটাৰত যিখিনি নাম্বাৰ হয় সেই নাম্বাৰখিনি লিখা থাকে কোনটো ডিপাৰ্টমেণ্টৰ কাৰণে লোৱা হৈছে এইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট A to Z লিখা থাকে চ' আপুনি পুলিচ ভেৰিফিকেশ্যন নহয় ইয়াতে মনত ৰাখিব পুলিচ ভেৰিফিকেশ্যন নহয় বহুতে ভাবি আছে পুলিচ ভেৰিফিকেশ্যন কৰিব লাগিব চ' নহয় ময়ো প্ৰথমতে গৈছিলোঁ পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে ইফালে তানাত গৈছোঁ নহয় অ'কে IPS অফিচবিলাকত গৈছোঁ নহয় একচুৱেলি কি হ'ব তোমাৰ এইটো উকিল এজন বা এডভোকেট এজনক ক'ব লাগে যে এনেকুৱা চাকৰিত জইন কৰিম এখন নটাৰী কপি নটাৰী কপিত লিখি দিব ক'লে হ'ল একেদৰে গমেই পাই ক'লে হ'ল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে লাগে চ' এইটো তাৰপিছতে আপোনালোকক লাগিব টেট চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ইয়াতে টেট চাৰ্টিফিকেট বা মাৰ্কশ্বিটৰ কথা ক'লে আপোনালোকে জানেই ইয়াতে মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ছেম কামেই কৰে চ' ইয়াতে CTETৰ যদি CTET ডকুমেণ্টছ চাৰ্টিফিকেট পেলাই লৈছে পাইছে চ' চাৰ্টিফিকেট CTETৰটো দিব যদি আছাম টেট দিছে তেতিয়াহ'লে আছাম টেটৰ চাৰ্টিফিকেটটো দি দিব বা মাৰ্কশ্বিটটো দিব এটা CTET খেলিমেলি নকৰিব কাৰণ বহুতৰে CTETৰো থাকে ATETৰো থাকে চ' মনত ৰাখিব এইটো তাৰপিছতে আহিলে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ইয়াতে IR ছেকেণ্ডাৰী মাৰ্কশ্বিট দিব চাৰ্টিফিকেট দিব তোমাৰ IR ছেকেণ্ডাৰী দিব গ্ৰেজুৱেশ্যনৰ দিব যিমানখিনি আছে আপুনি যিমানখিনি দিছে ইয়াতে LFIৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব LFIৰ ক্ষেত্ৰত ইয়াতে IR ছেকেণ্ডাৰী যদি আপুনি এপ্লাই কৰোঁতে IR ছেকেণ্ডাৰী দিছে IR ছেকেণ্ডাৰী দিব পাৰে গ্ৰেজুৱেশ্যন দিছে গ্ৰেজুৱেশ্যন দিব পাৰে একো প্ৰব্লেম নাই আপোনাৰ এডুকেশ্যনৰ যিমান আছে এইখিনি দিব লাগে তাৰ পাছত ইয়াতে এটা কথা মনত ৰাখিব দেই যিসকলে মাষ্টাৰ ডিগ্ৰী আছে গ্ৰেজুৱেট PGT হয় আপোনালোকৰ যিমানখিনি আছে MA পৰা আৰম্ভ কৰি BEd CEd DLEd চব দি দিব ইয়াতে DLEdৰ ইয়াতে মই কথাটো পাহৰিছোঁ এই কথাটো DLEdৰ চাৰ্টিফিকেট উইথ মাৰ্কশ্বিট দি দিব ইয়াতে লগত ক'ত দিব লাগিব স্কুলতো দিব লাগিব অফিচতো দিব লাগিব স্কুলত যিমানখিনি কপি দিছে তাতো দিব লাগিব ছেম তাৰ পাছতে এডমিট কাৰ্ডখন লাগিব মেট্ৰিকৰ হেডমিট কাৰ্ড লাগে চ' মনত ৰাখিব এইটো হেডমিট কাৰ্ড জেৰক্স কপি লাগিব আপোনালোকে পৰাপক্ষত একদম যিমানখিনি ডকুমেণ্টছ দি একদম ক্লিয়াৰকৈ জেৰক্স কৰি দিব আৰু ইয়াতে মই এটা কথা মনত পৰোঁতে কৈ দিওঁ এখন ফাইল কৰিব স্কুলৰ কাৰণে এখন ষ্টিক ফাইলতে দিয়ে নে ক'ত দিয়ে এটা ফাইলত ভৰাব গোটেইখিনি আৰু ইয়াতে আপোনাৰ নেমছটো লিখিব ইয়াতে নেমছ এড্ৰেছখিনি লিখিব ঠিক তেনেকৈ অফিচতো এখন ফাইলত ধুনীয়াকৈ ভৰাই দিব ফাইলত দিব এনেকৈ আঁতৰ নহয় দেই এখন ধুনীয়াকৈ এটা ফাইল ল'ব অ'কে কাগজৰ ল'ব বিশেষকৈ বান্ধিব পৰা প্ৰয়োজন সাপেক্ষে খোলা মেলা কৰি থাকিব পৰা চ' এনেকৈ দিব আৰু আপোনাৰ এড্ৰেছ ইয়াতে লিখিব কি লিখিব ইয়াতে নিজৰ নাম তাৰপিছত স্কুল ডিষ্ট্ৰিক্ট আৰু ফোন নাম্বাৰটো লিখি দিব যাতে কিবা প্ৰব্লেম হ'লে আপোনাক ফোন কৰিব পাৰে অ'কে এখন ফাইলত ল'ব তাৰপিছতে বেংক একাউণ্ট নাম্বাৰ চ' কি দিব পাছবুকটোক জেৰক্স কৰি দি দিব একাউণ্ট নাম্বাৰ টকাখিনি মই পৰাপক্ষত ইয়াতে SBI ৰেফাৰ কৰিছোঁ বিকজ ইয়াতে PNB দিয়া মানুহবিলাক যিমান যি জব কৰি আছে PNB বেংকত চেলাৰী একাউণ্ট হয় চ' একেদৰে লোন অসুবিধা হ'লে ফটককৈ নাপায় চ' এসপ্তাহমান লাগি যায় বিভিন্ন গ্ৰাণ্টাৰ কিবা কিবি বিচাৰে কিন্তু ষ্টেট বেংকে একো গ্ৰাণ্টাৰ নালাগে এঘণ্টাৰ ভিতৰতে লোন চোন দিব পাৰে আপোনালোকে ল'ব পাৰে ছাডেনলি যদি পইচাৰ প্ৰয়োজন হয় তেতিয়া ষ্টেট বেংকে জল্দি দিব পাৰে আৰু ইমান প্ৰব্লেম নাথাকে মানে ষ্টেট বেংকত চ' ষ্টেট বেংকটো চইচ কৰিব আৰু CFC একাউণ্ট নহয় মেইন ব্ৰাঞ্চত কৰিব লাগিব আপোনালোকে ছেভিং বা চেলাৰী একাউণ্ট বনাই ল'ব ক'লেই হয় আৰু এতিয়া বহুতৰ CFC বেংক থাকে ঠিক আছে এই সৰু সৰু বেংকবিলাকৰ একাউণ্ট থাকে এই বেংকবিলাকক কি কৰিব তোমাৰ মেইন ব্ৰাঞ্চলৈ ট্ৰেন্সফাৰ কৰি লৈ যাব অ'কে সৰু সৰু বেংকবিলাকত কি থাকে একাউণ্ট থাকে সেই একাউণ্টটোক জাষ্ট মেইন ব্ৰাঞ্চলৈ ট্ৰেন্সফাৰ কৰি লৈ যাব লাগে ঠিক আছে তেতিয়া চেলাৰী কিবা কি পাব দেই নহ'লে লিমিট লাগি যাব তাৰপিছতে 9 নম্বৰতে আছে তোমাৰ ID কাৰ্ড বুলি ক'লে পান কাৰ্ড দিব ভোটাৰ কাৰ্ড দিব তাৰপিছত আধাৰ কাৰ্ডটোৱে মেইন হয় ন আজিকালি চ' তাৰপিছতে লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো জেৰক্স কৰি দিব এটা আপডেট কৰি পৰাপক্ষত দি দিব চ' এই গোটেইখিনি প্ৰচেছ আছিলে এতিয়া আপোনালোকে সেই গোটেইখিনি প্ৰচেছ যদি প্ৰয়োজন হয় মোৰ পৰা ল'ব পাৰিব 8471854542 এই নাম্বাৰত মোক কণ্টেক্ট কৰিব আপোনালোকে সেই PDF-খিনি গোটেই এই ফৰ্মেট তোমাৰ সেই গোটেইখিনি পাব পাৰিব তাৰ কাৰণে আপোনালোকে কিন্তু এটা পেমেণ্ট কৰিব লাগিব অৰুকে এটা পেমেণ্ট বেছি এমাউণ্টৰ নহয় আপোনালোকে যদি নিজে টাইপ কৰিব যায় এইটোত মোক 50 টকা দিলে হ'ব কিন্তু আপোনালোকে গোটেইখিনি
ডকুমেন্টছ টাইপ কৰিব যাওঁতে 90+ যাব টাইপ কৰোঁতে অ'কে আৰু A to Z মই কৈ দিম যিসকলে মোৰ পৰা এই PDF খিনি পাৰচেজ কৰে মই A to Z গাইড কৰি দিম তোমাৰ যেতিয়ালৈকে জইন নহয় জইন প্ৰচেছটো বা ইয়াত কেনেকৈ লিখিব লাগে ইয়াত মই চাই দিম গোটেই A to Z চাই দিম ঠিক আছে সো আপোনালোকে হেতু কৰিব যদি লাগে সেই নাম্বাৰটোত কন্টাক্ট কৰিব আৰু তলতে মোৰ কন্টাক্ট উইথ ফেসবুক পেজৰ লিংক দি আছে আপোনালোকে তাত গৈ চাই ল'ব পাৰিব সো এইখিনি ইম্পৰ্টেন্ট আছিল আৰু যদি ইয়াতো কোনোবাই যদি বুজি পোৱা নাই তেতিয়ালে মোক কন্টাক্ট কৰিব মই ডেফিনেটলি আপোনালোকক সহায় কৰি দিম আৰু সকলোকে বেষ্ট অফ লাক এণ্ড ওয়েলকাম টু আৱাৰ ডিপাৰ্টমেন্ট এডুকেশ্যন ডিপাৰ্টমেন্ট আৰু লাষ্টত এটা কথা কওঁ আপোনালোকে যিমান পাৰে কি কৰিব জলদি এপইন্টমেন্ট পোৱা পিছদিনাখনে জয়েন কৰিবলৈ চেষ্টা কৰিব আৰু স্যালাৰিৰ কথাটো মোক সুধিছিল এজনে স্যালাৰি পকেটৰ বিষয়ে কৈয়ে দিম আৰু এটো এলপি স্কুলৰ হলে তোমাৰ কিমান হ'ব 29000 এতিয়া 100-200 হ'ব আৰু 29000 প্লাস মানে 29 to 30,000 ভিতৰত থাকিব ওকে ইমান ওপৰত নহয় কাটকুট কৰি পেলাই ঠিক আছে যদি ইউপি আৰু জিটি মানে গেজেট টিচাৰ হলে তোমাৰ 30,000 পৰা তোমাৰ 31 ভিতৰত বৰ্তমান আৰু এই গেজেট টিচাৰৰ লগত কি হ'ব তোমাৰ কি হ'ব 300 এটা এড হয় কিন্তু ইউপি এড নহয় ঠিক আছে বাদ বাকি সব ইউপি তকৈ গেজেট টিচাৰ কিনিয়ে মাত্ৰ 300 টকা বেছি পায় সো সেম হ'ব কাটকুট কৰি পেলাই আপোনালোকৰ স্যালাৰিত হেতু সোমাব প্ৰথম মাহৰ পৰাই আৰু এজনে সুধিছিলে যে কিমান দিনৰ পাছত স্যালাৰি পায় সো আপোনালোকে 2 মাহ 2 মাহ মান এনেকে অফিচৰ পৰা দিব 2-3 মাহলৈকে অফিচৰ পৰা দিয়ে সো ফাইট আহিব আৰু আপোনালোকে মাৰ নেক্সট মন্থৰ পৰা পাব আৰু ঠিক আছে এটা সাপোজ 10 তাৰিখে জয়েন কৰিলে 11 তাৰিখে জয়েন কৰিলে 11 তাৰিখৰ পৰা 30 দিনলৈ কিমান হ'ল সাপোজ 19 দিন হ'ল 19 দিন হ'ল 19 দিনৰটো নিদি পেলাই নেক্সট মাহৰ ফুল মন্থৰ যে অক্টোবৰ নৱেম্বৰ গোটেই মাহটো কৰিলে ডিসেম্বৰৰ তোমাৰ 1 তাৰিখ মানে আপোনালোকক এই 19 দিনৰ স্যালাৰি উইথ এই নৱেম্বৰ মন্থৰ কিনি টোটাল একেলগে কি কৰিব বঢ়াই দিব অলমোষ্ট আপোনালোকে 40 বা 50,000 মান একেলগে ফাৰ্স্ট স্যালাৰি তোমাব সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও আৰু সেইখিনি আছিলে আৰু যদি কিবা গাইড লাগে দেন নিশ্চিতভাৱে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব